নমস্কাৰ সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। ভিডিঅ' কৰিছা? ফাৰ্ষ্ট টাইম জীৱনত দেখাও নাই। টেষ্টিং কৰিব আৰু এটা আহি পোৱা নাই। দুটা সেট আছে না আপনার এতিয়া কেনেকে বুজাব আপোনালোকে আগতে কথা পাতিব মাথা মাথা কি নছ যাৰ মাথা ভাঙিব ই দি দিব লাগিব ও তেনেকে এই কাৰণে মই কৈছো আপোনালোকে আগতে কথাখিনি পাতি ল'ব লাগিব বোলে মোৰ দেখো কলি দিও মামা আপনার গোল 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 আপনার গোল ভাঙিলে সব গোল কি গোল গোল এটা জাম কাম করে দেখ পড়ে আমি ফুটা ফুটা বাট মেন আছে তো এটো কোনে মাইলে ইমান বেয়াকে ও হেকিলো এটো নিয়ম ন কেনেকে প্ৰতিযোগিতা হৈ আছে মই ওলাই গলো প্ৰথম খেলিছিলো যে নেজানিলো আৰু ভালে লাগিল খেলি প্ৰথমবাৰৰ কাৰণে কণী যুঁজৰ ফাইনেল প্ৰতিযোগী এতিয়া কোনে জিকে এই ধুই যাব নিদিবা আমাৰে মাথা আছে আকৌ দেই এটা আকৌ দুজা পাৰিবা দুজনী পিঠা পনা কম্পিটিশ্যনত দিব দেই মঞ্জুলা বাইদেউ আৰু পাপৰিয়ে মনে মনে দিছে এয়া মনে মনে দিছে তাই পিঠা পনা কম্পিটিশ্যনৰ আয়োজন কৰা হৈছে ভাৰতীয় তেল নিগম ডিগবৈ শোধনাগাৰৰ বহাগী উৎসৱ প্ৰথম দিনত পিঠা পনাৰো আয়োজন কৰা হৈছিল আৰু লগতে কণী যুঁজৰ কম্পিটিশ্যন ব্লগ বনাইছে ধুনীয়াকৈ এয়া পিঠা পনা কম্পিটিশ্যনত চবে ৰেডি কৰিছে এয়া বাইদেউ ৰেডি কৰি আছে তেলৰ পিঠা নাৰিকলৰ লাৰু তিল পিঠা ধুনীয়াকৈ ৰেডি কৰিছে প্ৰাইজ ফাৰ্ষ্ট প্ৰাইজ ল'ব এইফালেও ৰেডি কৰি আছে এইফালে পাপৰি ৰেডি কৰিছে তেলৰ পিঠা অলপ বেছিকৈ আনিছেনে নাই পাপৰি খাওঁ দিয়া দুটামান বেছিকৈ আনিব লাগে আকৌ এতিয়া গধূলি হ'ল গধূলি ভাত চাত খাই মেলি আহিলোঁ বিহু চাবলৈ আজি আছে মৌ কুঁৱৰী কম্পিটিশ্যন আৰু বিহুৱতী আৰু হুঁচৰি দল জেং বিহু দল কম্পিটিশ্যন আছে বহুত ৰাতিলৈকে হ'ব আমি বেছি দেৰি নাথাকিলোঁ অলপ দেৰিৰ কাৰণে চালোঁ নেক্সট দিনাখন যিহেতু ৰাতিপুৱা বিহুৱতী কম্পিটিশ্যন